নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। তো আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ ওপৰত বহুতকেইটা ভিডিঅ' বনালোঁ। তো এতিয়া এইটো ভিডিঅ'ত আলোচনা কৰিম যে ছেকেণ্ড ফেজৰ কাৰণে এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব বা আপোনালোকে পইচাটো কেতিয়া পাব। যিসকলে পোৱা নাই সিহঁতে আকৌ ছেকেণ্ড ফেজত হয়তো এপ্লাই কৰিব লগা হ'ব পাৰে, বা নতুন যিকেইটা এপ্লিকেণ্ট আছে সিহঁতেও কিন্তু ছেকেণ্ড ফেজৰ কাৰণে আবেদন কৰিব পাৰিব। যদি আপোনাৰ বয়স 28 হৈছে তেনে ক্ষেত্ৰত আপোনালোকে এই আঁচনিৰ অধীনত এপ্লাই কৰিব পাৰিব। আৰু কি ডকুমেণ্টছ লাগিব সেইকেইটা হ'ল আপোনাৰ আইডেণ্টিটি প্ৰুফ, পেন কাৰ্ড হওক, ড্ৰাইভিং লাইচেন্স হওক, পাছপোৰ্ট হওক, বেংক পাছবুক হওক, আধাৰ কাৰ্ড হওক, ভোটাৰ ID হওক, বা এড্ৰেছ প্ৰুফ আপোনালোকে দিব পাৰে লগত। আৰু প্ৰুফ অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন, আপোনাৰ যি পঢ়াৰ বা পঢ়িছে সেয়া ডকুমেণ্টছ আপোনালোকে দিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো আপোনালোকে দিব লাগিব, বেংক পাছবুক বা কেঞ্চেল চেক আৰু পেন কাৰ্ড। তো এইকেইটা ডকুমেণ্টছ আপোনালোকৰ দৰকাৰ হ'ব। আৰু লগতে আপোনালোকৰ যদি কিবা ডিপ্ল'মা কোৰ্চ আছে সেইবিলাক আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ আণ্ডাৰত আহে, তো সেইকেইটাও আপোনালোকে দিব পাৰে। আৰু এতিয়া কওঁ যে যি ডেট হয় কেতিয়া এই ছেকেণ্ড ফেজৰ ড্ৰাইভটো অ'পেন হ'ব বা আপোনালোকে পইচাটো কেতিয়া পাব। আপোনালোকে ছেকেণ্ড ফেজৰ কাৰণে যদি আবেদন কৰিম বুলি ভাবিছে, বা যিসকলে ফাৰ্ষ্ট ফেজত পোৱা নাই সিহঁতে যদি ছেকেণ্ড ফেজত আকৌ এপ্লাই কৰিব লগা হয়, তেনে ক্ষেত্ৰত সিহঁতে পইচাটো কেতিয়া পাব। যদি আপোনালোকে চাই যে ফাৰ্ষ্ট ফেজৰ যি লাষ্ট ডেট আছিলে এপ্লাই কৰাৰ, সেইটো আছিলে জানুৱাৰী 2024। তাৰমানে আপোনালোকে এবাৰ হিচাপ কৰি চাওক যে কিমান দিন লাগিছে। এতিয়ালৈকে সেই চিলেকশ্যন প্ৰচেছেই চলি আছে, আৰু অক্টোবৰৰ 3 তাৰিখে হয়তো সেই পে'মেণ্টসমূহ একাউণ্টত সোমাব। তো আপুনি ভাবি চাওক, অলমষ্ট 8 মান্থছ লাগি গ'ল, 9 মান্থছ লাগি গ'ল। তো যদি আপোনালোকৰ ছেকেণ্ড ফেজ বা ছেকেণ্ড ড্ৰাইভটো অক্টোবৰত বা নৱেম্বৰতে ষ্টাৰ্ট কৰে, তেনে ক্ষেত্ৰত আপোনালোকৰ আৰু 8 মাহ 9 মাহ সময় লাগি যাব পাৰে। তেনে ক্ষেত্ৰত আপোনালোকে হয়তো 2025ত এই পইচাসমূহ পাব, কাৰণ ইণ্টাৰভিউৰ কথা আছে, 2টা ইণ্টাৰভিউ দিব লাগে। তো চিলেকশ্যন প্ৰচেছ হ'ব, তাৰপিছতহে আপোনালোকক সেই পইচাটো দিয়া হ'ব। সেয়েহে আপোনালোকৰ যি নথি পত্ৰসমূহ আছে সেইবিলাক সকলো ঠিক কৰি লওক। যদি কোনোবা ডকুমেণ্টছত ভুল আছে, ভুল ইনফৰমেশ্যন আছে, সেইকেইটাও আপোনালোকে ঠিক কৰি লওক সময়মতে। আৰু পৰৱৰ্তী সময়ত মই আপোনালোকক দেখুৱাই থাকিম যে আপোনালোকে কেনেকৈ বিজনেছ প্লেনটো বনাব, বা আপোনালোকৰ যি বিজনেছ প্লেন হয় যিটো কেটেগৰীৰে নহওক, আপোনালোকে কেনেকৈ বিজনেছ প্লেনটো বনালে আপোনালোকৰ যি গ্ৰোথ হয় সেইটো ভাল দেখুৱাব, আৰু আপুনি চিলেকশ্যন হোৱাৰ যি চান্সেছ হয় সেইটো বেছি হ'ব। আৰু লগতে আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগে, বা এমপ্লয়মেণ্ট এক্সচেঞ্জত যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই ৰেজিষ্ট্ৰেশ্যন কৰি লওক, অনলাইন প্ৰচেছত হয়। তো যদি আপোনালোকৰ সেইকেইটাৰ ওপৰতো ভিডিঅ' লাগে আপোনালোকে কৈ দিব, মই ডেফিনেটলি আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আনিম। আৰু এতিয়া কওঁ যে এই আঁচনিৰ অধীনত কোনে কিমান টকা পাব। চাওক, ইয়াত প্ৰথমতে কৈছে যে যদি কোৱালিফিকেশ্যন আপোনাৰ প্ৰফেশ্যনেল কোৰ্চ হয়, যেনেকৈ ইঞ্জিনিয়াৰিং, MBBS, BDS, ভেটেনাৰী, ফিচাৰিজ, এগ্ৰিকালচাৰ, এইকেইটা ফিল্ডৰ যদি হয়, তেনে ক্ষেত্ৰত আপোনালোকে 5 লাখকৈ টকা পাব। 50% আপোনালোকে এটা ৰাজ সাহাৰ্য পাব, মানে আপুনি 2.5 লাখ টকা এটা ৰাজ সাহাৰ্য পাব। আৰু 2.5 লাখ টকা আপোনাৰ ইণ্টাৰেষ্ট ফ্ৰী, মানে আপোনাৰ একো সুদ দিব নালাগে, তেনেকৈ চৰকাৰক ঘূৰাই দিব লাগিব। আৰু যদি আপোনালোকৰ কোৰ্চ হয় পষ্ট গ্ৰেজুৱেটছ, জেনেৰেল গ্ৰেজুৱেটছ, বা ITI, পলিটেকনিক পাছ আউট, ডিপ্ল'মা হোল্ডাৰ টেকনিকেল কোৰ্চত, বা মেট্ৰিকুলেটছ যদি আপোনালোকে 10th পাছ কৰিছে জেনেৰেল কেটেগৰীৰ, বা আপ টু ক্লাছ 10 SC ST OBCৰ হয়, তেনে ক্ষেত্ৰত আপোনালোকে 2 লাখকৈ টকা পাব। আৰু তাত আপোনাৰ 1 লাখ টকা ৰাজ সাহাৰ্য হিচাপে পাব, আৰু 1 লাখ টকা আপোনালোকে ইণ্টাৰেষ্ট ফ্ৰী ঘূৰাই দিব লাগিব। তো এইটো হ'ল যে বেনিফিট, আপোনালোকে ৰাজ সাহাৰ্য বা আপোনালোকে এই আত্মনিৰ্ভৰ আঁচনিৰ অধীনত পাবলগীয়া টকা। যিসকলে ফাৰ্ষ্ট ফেজত পোৱা নাই সিহঁতক কৈছোঁ যে আপোনালোকে হতাশ হ'ব নালাগে, আৰু 75,000 কেণ্ডিডেটক এই সুবিধা প্ৰদান কৰিব চৰকাৰে। আপডেটসমূহ মই আপোনালোকক চেনেলৰ মাধ্যমেদি দি থাকিম। আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যেতিয়াই মই আপডেটসমূহ দিওঁ আপোনালোকে যেন পাই যায় আৰু লগে লগে এপ্লাই কৰি দিয়ে। তো এইটো ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় আই অসম।